হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যিখন অন্তিমখন অধিৱেশন আৰু সেই অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ ইতিমধ্যে সিদ্ধান্ত লোৱা দেখা গৈছে। কেইবাখনো ইতিমধ্যে বিধেয়ক উত্থাপন হৈছিল, যিবোৰ বিধেয়কে জাতি জনগোষ্ঠীক লৈ যথেষ্ট উন্নতিৰ বা উন্নয়নমূলক কাম হ'ব বুলি কৈছে। আৰু তাৰ মাজতে এখন বিশেষ বিধেয়ক আছিলে, যিখন আছিল চাহ শ্ৰমিকৰ ভূমি অধিকাৰ যিখন আইন ইতিমধ্যে উত্থাপন কৰা হৈছিলে। আৰু সেইখনক লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। বিৰোধীয়েও ইতিমধ্যে সমালোচনাও কৰিছে আৰু সমালোচনাৰ মাজতে এই কথাবোৰ আহিছে যে চাহ শ্ৰমিকসকলক সঁচাকৈ তেওঁলোকে ভূমি অধিকাৰ দিবলৈ সক্ষম হ'ব নহয়। যিহেতু হিমন্ত বিশ্ব শৰ্মাই কৈ আছিল চাহ শ্ৰমিকসকলক বিজেপি চৰকাৰ অহাৰ পাছতেই তেওঁলোকে বিভিন্ন ধৰণে যিখিনি তেওঁলোকৰ সুবিধা বা প্ৰাপ্য তেওঁলোকে দিবলৈ চেষ্টা কৰিছিল আৰু দি আহিছে। তাৰ মাজতে ইতিমধ্যে বিভিন্ন ধৰণৰ এই যি চাহ শ্ৰমিকৰ ভূমি অধিকাৰ আইনখনক লৈ উত্থাপন কৰাৰ পাছতেই যিবোৰ প্ৰশ্ন উত্থাপন হৈছিল, গৌৰৱ গগৈয়ে কৈছে যে সেই আইনখন কেৱল কাগজে কলমেহে যাতে থাকি নাযায়, সঁচাকৈ যদি তেওঁলোকৰ সদিচ্ছা আছিল বা সৎ বুদ্ধি আছিল বা তেওঁলোকে কৰিব বিচাৰিছিল, তেতিয়াহ'লে আজি 10 বছৰ কিয় লাগিলে বুলিও প্ৰশ্ন কৰিছে। আৰু 10 বছৰ ইতিমধ্যে লগাৰ পাছত তেওঁলোকে ইয়াক কাগজে কলমতে সীমাবদ্ধ ৰাখিবনি, এই কথাবোৰ আহিছে। মোৰ লগত এগৰাকী বিশেষ ব্যক্তি আছে দুলীয়াজান সমষ্টিৰ, যিহেতু আমি উজনি অসমৰ কেইবাটাও সমষ্টিৰ কথা যদি কওঁ, তাত যিসকল চাহ জনগোষ্ঠীৰ লোকে যিহেতু সংখ্যাগৰিষ্ঠতা লাভ কৰে বা তাতে তেওঁলোকে সংখ্যাগৰিষ্ঠতা ভূমিকা পালন কৰিব পাৰে, তেনে ক্ষেত্ৰত এই দুলীয়াজান সমষ্টিত যিহেতু চাহ জনগোষ্ঠীৰ চাহ শ্ৰমিকসকল আছে, কেনেধৰণে তেওঁলোকে উৎফুল্লিত হৈছে বা এইখন আইনখনৰ উত্থাপনৰ বিধেয়কখন উত্থাপনৰ পিছতেই কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, আজি সেই চাহ শ্ৰমিকসকলৰ ক্ষেত্ৰত কি আচলতে মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। চাহ শ্ৰমিকসকলৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত এইবাৰ বিজেপি চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু এখন বিধেয়ক উত্থাপন কৰিছে, য'ত তেওঁলোকক ভূমি অধিকাৰ দিয়া হ'ব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? নিশ্চয়কৈ মই এই বিশেষ বিধেয়কখনৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ লগতে অসম মন্ত্ৰীসভাক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আজি চাহ যি উদ্যোগ, এই চাহ উদ্যোগটো অসমত স্থাপিত হোৱাৰ প্ৰায় 200 বছৰ হৈছে। গতিকে এই 200 বছৰ পুৰণি যি উদ্যোগ, এই উদ্যোগটো 200 বছৰ আগৰৰ পৰা যিসকল ব্যক্তি ইয়াতে কাম কৰি আছে, যিসকল ব্যক্তিয়ে তেখেতসকলৰ শ্ৰম মাটিত পেলাই তেখেতসকলে কাম কৰি এই উদ্যোগটোক আগবঢ়াই লৈ গৈছে। গতিকে সেই ব্যক্তিসকলক কিন্তু ইমান 200 বছৰে কোনো ভূমিৰ অধিকাৰ দিয়া হোৱা নাছিল। তেখেতসকলৰ যিডোখৰ জেগাত আছিল, তেখেতসকলে বাগানৰ মাটিত তেখেতে থাকিবলগীয়া হৈছিল। আৰু লগতে আমি দেখিছোঁ যে এনেকুৱা অৱস্থা হয়, আজিৰ তাৰিখত বাগানবিলাকত বহু টেলেণ্ট ল'ৰাও জন্ম হৈছে। যদি কোনোবা এঘৰ যদি 2টা ল'ৰা তেখেতৰ ঘৰত আছে, তাৰ যদি এটা কিবা কাৰণত যদি ডক্টৰ হৈছে, আনজনো হয়তো ইঞ্জিনিয়াৰ হ'ব পাৰে, তেনেকুৱাও পৰিস্থিতি আছে। কিন্তু আনজনে ইঞ্জিনিয়াৰ পঢ়িব নোৱাৰে, কাৰণ তেখেতে যিহেতু বাগানখনত যদি তেখেতৰ কোৱাৰ্টাৰটো নাথাকে, তেতিয়াহ'লে তেখেতৰ থাকিবলৈ জেগা নাই। গতিকে সেইকাৰণে আনজনে পাৰিলেও নোৱাৰিলেও, চোকা হ'লেও কিবা হ'লেও তেখেতে বাগানত কাম কৰিব লাগিব, এনেকুৱা এটা পৰিস্থিতি তেখেতলোকৰ সৃষ্টি হৈছে। গতিকে এই পৰিস্থিতিটো অত্যন্ত দুৰ্ভাগ্যজনক। আমি অত্যন্ত আচৰিত হৈছোঁ যে ইমান দিনৰ পৰা দেশ স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈ তাৰিখলৈকে এই যেনেকৈ তেনেধৰণে থাকি গ'ল এই বিষয়টো। গতিকে আজিৰ তাৰিখত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, যোৱাকালি যিখন বিল উত্থাপিত হ'ল আৰু সুন্দৰভাৱে এই বিলখন পাছ হ'ল। গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই মুহূৰ্তত কৈছে যে যিসকলে বাগান কিনে তেওঁলোকে কিন্তু বাগানৰ শ্ৰমিকসকলক, চাহ শ্ৰমিকসকলক তেওঁলোকে ন্যায় দিব নোৱাৰে বুলি ইতিমধ্যে সমালোচনা কৰিছে। নাই, এনেকুৱা কোনো কথা নাই। আচলতে চাওক, কিবা এটা বিষয়ে এনেকুৱা হয়, আমি দেখিছোঁ যে গৌৰৱ গগৈ এনেকুৱা এজন ব্যক্তি যে তেখেতে অকল কিবা এটা সমালোচনা কৰিব লাগে বুলি আচলতে সমালোচনা কৰে। এইটো নহয় যে এখন বাগানত শ্ৰমিক নহ'লে বাগানখন চলিব নোৱাৰিব। গতিকে শ্ৰমিকসকল যদি তেখেতলোকক সুবিধা কৰি দিয়া নাযায়, শ্ৰমিকসকলক যদি আমি ভালকৈ ব্যৱস্থা কৰি নিদিওঁ, তেতিয়াহ'লে শ্ৰমিকসকলে কেনেকৈ কাম কৰিব? গতিকে নিশ্চয়কৈ এজন যদি ভাল মালিক হ'বলৈ হ'লে বাগানখনৰ শ্ৰমিকসকলেও ভাল সুবিধা দিব লাগিব, ভাল তেনেধৰণে ব্যৱস্থা কৰি দিব লাগিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ তাৰিখত গোটেই কথাখিনি বুজি পাইছে, যে মানুহৰ মৰ্মবেদনা বুজি পাইছে। গোটেই জনগোষ্ঠীটোৰ আজিৰ তাৰিখত আমি দেখিছোঁ প্ৰায় 3.5 লাখ, কালি তেখেতে যিটো কথা কৈছে যে 3.5 লাখ পৰিয়ালে লাভৱান হ'বলৈ সক্ষম হ'ব এই আঁচনিৰ এইটো ব্যৱস্থাৰ জৰিয়তে। গতিকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ দুলীয়াজান সমষ্টিটো মই দেখিছোঁ প্ৰায় 28খন ডাঙৰ বাগিচা আছে। গতিকে 28খন ডাঙৰ বাগিচাত বহু পৰিয়ালে এই সুবিধা পাবলৈ সক্ষম হ'ব, যাৰ কাৰণে
চাহ জনগোষ্ঠীৰ পৰিয়ালসকলো আনন্দিত হৈছে আৰু লগতে আমিও একোজন সামাজিক ব্যক্তি হিচাপে অত্যন্ত আনন্দিত হৈছোঁ। নিশ্চিতভাৱে কিছুমান আৰু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এইবাৰ উজনি অসমক লৈ এটা বেলেগ প্ৰস্তুতি চলিছে আৰু বিৰোধী ঐক্যই অৰ্থাৎ কংগ্ৰেছে দাবী কৰি আছে এইবাৰ যিধৰণে এইবাৰ যিবোৰ কাম আচলতে জনবিৰোধী কাম কৰিছিলে বুলি কৈছে বিজেপি চৰকাৰে, তাৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে বুলি কৈছে। আৰু এইবাৰ উজনি অসমৰ বিশেষকৈ দুলীয়াজান সমষ্টি, আপুনি এগৰাকী পুৰণি বিজেপি কৰ্মী, তে উজনি অসমৰ আচলতে এই যিটো কংগ্ৰেছে দাবী কৰে যে উজনি অসমৰ জনতাই ইতিমধ্যে বিজেপিক আচলতে বিজেপিৰ প্ৰতি অনীহা আহিছে বুলি কৈছে, বিজেপিক এবাৰ প্ৰত্যুত্তৰ দিব বুলি কৈছে, এই কথাবোৰ কেনেধৰণৰ? আপুনি বিজেপি পুৰণি কৰ্মী হিচাপে কেনেকুৱা ধৰণৰ? আচলতে আমি ভাৰতীয় জনতা পাৰ্টি দীৰ্ঘদিন কাম কৰি আহিছোঁ আৰু মই 1993 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টিত কাম কৰিছোঁ, বহু দায়িত্ব পালন কৰিছোঁ, জিলাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছোঁ। আৰু এই দীৰ্ঘদিনীয়া যি মোৰ অভিজ্ঞতা, এই অভিজ্ঞতাৰ পৰা মই এটা কথা আমি উপলব্ধি কৰিছোঁ যে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত সমগ্ৰ অসমৰ প্ৰকৃততে খিলঞ্জীয়া মানুহখিনি সুৰক্ষিত হৈছে আৰু তেখেতসকলে খুব এই চৰকাৰখনক খুব আন্তৰিকতাৰে ভাল পাইছে, তেখেতসকলে এই চৰকাৰখনক গ্ৰহণ কৰিছে। আৰু উজনি অসমত বিশেষভাৱে আমি যদি ডিব্ৰুগড় জিলাৰ কথা চাওঁ, ডিব্ৰুগড় জিলা আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ যথেষ্ট ভাল এটা পৰিৱেশ আছে। আগন্তুক দিনত আমি জানো যে ডিব্ৰুগড় জিলাৰ যি 6টা বিধানসভা সমষ্টি আছে, আটাইকেইটা বিধানসভা সমষ্টিৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিক ভোট দিবলৈ আগ্ৰহেৰে বাট চাই আছে। বিৰোধিতা কৰাৰ এটা দায়িত্ব তেখেতলোকৰ বুলি ভাবি লয়, গতিকে তেখেতলোকে বিৰোধী হিচাপে তেখেতলোকৰ কথাবিলাক কৈছে। কিন্তু আমি 100% নিশ্চিত যে আগন্তুক যি নিৰ্বাচন হ'ব, এই নিৰ্বাচনটো মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে অনুষ্ঠিত হ'ব আৰু আমি অত্যন্ত বৃহৎভাৱে আমি সফল হ'বলৈ সক্ষম হ'ম। 100+ এটা মিছন আছিলে, 100+ এটা মিছন লৈছে বিজেপি, আৰু সেই 100+ লাভ কৰিবলৈ হ'লে উজনিৰ পৰা কিমানখন আসন এইবাৰ বিজেপিৰ পোৱাৰ সম্ভাৱনা? আচলতে উজনি অসমত আমি যদি চাওঁ প্ৰায় 47খন চিট আসন উজনি অসমত আছে। গতিকে মইতো ভবাত আমি আটাইবিলাক চিটে আমি উজনি অসমত জিকিবলৈ সক্ষম হ'ম। কোনো কাৰণতে আমি ভবা নাই এনেকুৱা হ'ব যে কোনোবা এটা চিট আমি হাৰি যাম, এনেকুৱা ভবা নাই। গতিকে আমি কলিয়াবৰৰ পৰা আৰম্ভ কৰি উজনি অসমৰ যিমানবিলাক আসন আছে, এই আটাইবিলাক আসন আমি জিকিবলৈ সক্ষম হ'ম। আৰু আমি লখিমপুৰ ফালেও যদি চাওঁ, আমি উত্তৰ অসমতো আমি আটাইবিলাক চিট আমি জিকিবলৈ সক্ষম হ'ম। কাৰণ যোৱাবাৰ যেনেকৈ নাওবৈচা আমি হাৰিছোঁ, কিন্তু এইবাৰ আমি নাওবৈচা জিকাটো আমাৰ 100% নিশ্চিত। গতিকে আমি উজনি অসমৰ প্ৰায়বিলাক চিট আটাইবিলাক চিট আমি জিকিম বুলি আমি ধাৰণা কৰিব পাৰোঁ। বিজেপিৰ এইবাৰ মানে বিৰোধীৰ ফলাফল কেনেকুৱা হ'ব 26? বিৰোধী আচলতে স্পষ্ট কথা। চাওক, আজিৰ তাৰিখত কংগ্ৰেছে সীমাবদ্ধ হৈ আছে অবৈধ নাগৰিক থকা বা সন্দেহযুক্ত নাগৰিক থকা, বা আমি যদি কওঁ ধুবুৰী বা গোৱালপাৰা ইত্যাদি জেগাতে তেখেতলোকে সীমাবদ্ধ হৈ আছে। আমি যদি অকল উজনি অসমলৈ যদি চাওঁ, আমি ধিং যদি এনেকুৱা নিচিনা জেগাত তেখেতসকলৰ কাৰণে সুৰক্ষিত হৈ আছে, বা আমি দলগাঁও এইবিলাক তেখেত সুৰক্ষিত আছে। অন্য ঠাই, অন্য জনগোষ্ঠী, সাধাৰণ অসমীয়াৰ যিসকল খিলঞ্জীয়া জনগোষ্ঠীৰ বসতি প্ৰধান যিমান অঞ্চল আছে, এই অঞ্চলবিলাকত কোনো কাৰণতে বিৰোধীয়ে ভাল ফলাফল দেখাবলৈ সক্ষম নহ'ব, আমাৰ এইটো ধাৰণা আছে। নিশ্চিতভাৱে ইতিমধ্যে আমি কৈছোঁৱেই যে এইবাৰ উজনি অসমৰ প্ৰেক্ষাপট, ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হ'ব। আৰু এইবাৰ যিহেতু চাহ জনগোষ্ঠীয় লোকসকলে, যিহেতু চাহ শ্ৰমিকৰ যি ভূমি অধিকাৰ দীৰ্ঘদিনীয়া দাবী আছিল, আৰু সেই দাবীৰ ক্ষেত্ৰত যিটো বিজেপি চৰকাৰে কৰিলে, হিমন্ত বিশ্ব শৰ্মাৰ শেষৰখন যি অধিৱেশন আছিল, আৰু সেই অধিৱেশনত ইতিমধ্যে চাহ জনগোষ্ঠীৰ যিখন ভূমি অধিকাৰ বিধেয়ক ইতিমধ্যে তাত গৃহীত হৈছে। আৰু এতিয়া পৰৱৰ্তী সময়ত ভূমি কেনেধৰণে দিব, এই কথাখিনি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যদিও কৈছে, কিন্তু কাৰ্যত কিমান সফল হ'ব, আৰু এইবাৰ 26ত চাহ জনগোষ্ঠী বা চাহ শ্ৰমিকসকলৰ যি ভোট, সেই ভোট ল'বলৈ কিমান সক্ষম হ'ব, আৰু উজনি অসমৰ বিৰোধী ঐক্য নে বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিবলৈ, এইবোৰ পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব। পৰৱৰ্তী সময়ত সেই দিশবোৰ চাব। আৰু 26ৰ নিৰ্বাচন আহি আছে, সকলো শাসক বিৰোধী ইতিমধ্যে সাজু হৈ উঠিছে। পৰৱৰ্তী সময়ত আমি এই দিশবোৰ কথাও আলোচনা কৰাৰ চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।